শ্ৰদ্ধা দৰ্শক মণ্ডলী, আজি মই আপোনালোকক প্ৰধানমন্ত্ৰী সূৰ্যা ঘৰ যোজনা সম্পৰ্কে মই আপোনালোকক জনাম। এই যোজনাটো 15 ফেব্ৰুৱাৰী 2024 চনত নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল যে ভাৰতৰ প্ৰত্যেক ঘৰ মানুহে যাতে ফ্ৰী ইলেক্ট্ৰিচিটি পায়। ইট এইমছ টু প্ৰভাইড ফ্ৰী ইলেক্ট্ৰিচিটি টু হাউজহোল্ডছ ইন ইণ্ডিয়া। গতিকে এই যেটো প্ৰধানমন্ত্ৰী সূৰ্যা ঘৰ যোজনাটো আমাৰ মেইনলি কি থাকে, সৌৰ পেনেলৰ কথা, সোলাৰ সিস্টেম, সৌৰ পেনেলৰ মাধ্যমত যেটো ইলেক্ট্ৰিচিটি প্ৰডাকশন কৰিব পাৰি তাৰ ওপৰত মানে গভৰ্ণমেণ্টে গুৰুত্ব আৰোপ কৰিছে। গতিকে এই সৌৰ পেনেল লওঁতে আপোনালোকে কেনেকুৱা সিস্টেমৰ ল'ব, মানে অন গ্ৰিড, অফ গ্ৰিড আৰু হাইব্ৰিড তিনিটা আছে। কিন্তু এই 3 নম্বৰটো বৰ্তমানলৈকে বেছি প্ৰচলিত হোৱা নাই। অন গ্ৰিড আৰু অফ গ্ৰিডটো বেছি প্ৰচলিত হৈছে। গতিকে এই দুটাৰ ভিতৰত বেছিকৈ চলি আছে অফ গ্ৰিডটো। গতিকে মই আজি আপোনালোকক অন গ্ৰিড, অফ গ্ৰিড তিনিটাৰ বিষয়ে মই গোটেইকেইটাৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ। এই বিষয়ে এতিয়া প্ৰথম কথাটো হ'ল আমাৰ সাবসিডিৰ কথাটো। যদি 2 লাখৰ যেটো আমাৰ গোটেই সিস্টেমটো যদি আমি অনলাইন কৰোঁ, আমাৰ কিমান হয়, 2 লাখ খৰচ পৰে, 2 লাখ। তাৰে ভিতৰত আমাৰ 1,30,000 আমাৰ 1,30,000 এটা কি পায়, এটা সাবসিডি পায়, আমাৰ সাবসিডি পায়। অৰ্থাৎ আমাৰ প্ৰাইচটো কিমান পৰি গ'ল, 70,000। যদি 1,90,000 হয়, 60,000 পৰি যাব। গতিকে ইয়াৰ মই ক'ৰ পৰা বস্তুটো কৰিব পাৰি, মই ভেণ্ডৰ ডিটেইলছখিনি মই ভিডিঅ'ৰ তলত দি দিম। আপোনালোকে তাৰ পৰা কন্টেক্ট নাম্বাৰটোত কল কৰি পেলাই ল'ব পাৰিব। এতিয়া প্ৰথম বস্তুটো মই আপোনালোকক কৈছোঁ যে অফ গ্ৰিড সিস্টেমটো কি। প্ৰথম বস্তুৰ কয় তিনিওটাতে অন গ্ৰিড, অফ গ্ৰিড আৰু আপোনাৰ কি আছিল এইটো হাইব্ৰিড, তিনিওটাতে আমাৰ কি লাগিব, সৌৰ পেনেল লাগিব। প্ৰথম বস্তুটো হ'ল সোলাৰটো লাগিব, আপোনাক পেনেলছ কেইখন লাগিব, সেইকেইখন। তাৰপিছত আহে পেনেলছৰ পাছৰ বস্তুটো হ'ল আপোনাৰ ইনভাৰ্টাৰ। তাৰ লগত কানেক্ট থাকে ইনভাৰ্টাৰ, তাৰ লগত কানেক্ট থাকে এইটো সৌৰ পেনেল, সোলাৰ পেনেল। ইনভাৰ্টাৰে কি কৰে, যেটো ডিসি কাৰেণ্ট সৌৰ পেনেলে যেটো প্ৰভাইড কৰে ডিসি কাৰেণ্ট, ডাইৰেক্ট কাৰেণ্ট, গতিকে এইটো অল্টাৰনেট কাৰেণ্টলৈ কনভাৰ্ট কৰে। তাৰ পিছত বস্তুটো হ'ল, ইয়াৰ পাছৰ বস্তুটো হ'ল বেটাৰী। ইয়াৰ লগত বেটাৰী কানেক্ট থাকে। মানে সোলাৰ সিস্টেম, সোলাৰ পেনেল, ইনভাৰ্টাৰ কানেক্ট আছে, তাৰপিছত আমাৰ তাৰে বেটাৰী কানেক্ট আছে। আৰু ইফালে ঘৰত যিবিলাক মানে আমাৰ সঁজুলি আছে, যিমানবিলাক মানে আমাৰ ব্যৱহাৰ কৰা সঁজুলি আছে ঘৰত, ধৰক AC, ফ্ৰিজ, লাইট, ফেন, এইবিলাক ইয়াৰ লগত কানেক্ট আছে। আৰু আমাৰ ইফালে ওপৰফালে কানেক্ট থাকে আপোনাৰ পোল মানে হ'ল আমাৰ য'ত মেইন লাইন আছে, য'ত APDCL ৰ দৰে ডিপাৰ্টমেণ্টবিলাকে যে ইলেক্ট্ৰিচিটি লাইন বুলি, এইটো সব ভুল শব্দ, ইলেক্ট্ৰিচিটি প্ৰভাইড কৰা, সেই প্ৰভাইড কৰা ইলেক্ট্ৰিচিটি যেটো আমাৰ ৱায়াৰ কানেক্ট থাকে তাতে, সেই তাৰ লগত কানেক্ট আছে, সেইটো পোল বুলি কোৱা হয়। এতিয়া মই কথাটো কৈছোঁ যে অফ গ্ৰিড সিস্টেমটো কেনেকুৱা কাম কৰে। এতিয়া সোলাৰ পেনেলৰ পৰা যেটো কাৰেণ্ট উৎপন্ন হ'ল, এইটো ইনভাৰ্টাৰৰ মাধ্যমেৰে আহে। ইনভাৰ্টাৰৰ মাধ্যমে ইনভাৰ্টাৰ DC কাৰেণ্টেৰে AC কাৰেণ্টটো কনভাৰ্ট কৰে, DC কাৰেণ্টটো। তাৰপিছত আপোনাৰ এই যেটো কাৰেণ্ট আহিল, যদি সোলাৰে 500 ওয়াট কাৰেণ্ট উৎপন্ন কৰি আছে, এই কাৰেণ্টটো আমাৰ ঘৰত ব্যৱহাৰ হৈছে ধৰা হ'ল 300 ওয়াট। সাপোজ 300 ওয়াট ইউজ হৈছে, 5ৰ পৰা 3 মাইনাছ কৰিলে 2, অৰ্থাৎ 500ৰ পৰা 300 মাইনাছ কৰিলে 200 ওয়াট আমাৰ ইউজ হোৱা নাই। সেই ইউজ নোহোৱাখিনি আমাৰ ক'ত গৈ আছে, বেটাৰীত গৈ আছে। গতিকে এইটো হ'ল আমাৰ অফ গ্ৰিড সিস্টেম। অফ গ্ৰিড সিস্টেমত মানে চাৰ্জ হৈ থাকে বেটাৰী। আৰু যদি ফুল চাৰ্জ হৈ গ'ল, যিখিনি 200 ওয়াট আমাৰ ইউজ নহ'ল, সেইখিনি এনেই যায়, অপচয় হয়, সেইখিনিয়ে এটা আমাৰ ইয়াৰ এটা ড্ৰবেকছ হয় অফ গ্ৰিড সিস্টেমত। এতিয়া মই অন গ্ৰিড সিস্টেমটো কৈ দিছোঁ। অন গ্ৰিড সিস্টেমত এটা বস্তু কানেক্ট থাকে, বাকী সব একেই। অন গ্ৰিড সিস্টেমৰ বস্তুটো হ'ল এই পোলৰ কাষত এটা নেট KWH নামৰ বস্তু এটা থাকে। এইটোৰ কাৰণে ইয়াত যিখিনি অতিৰিক্ত 200 ওয়াট আছিল, সেই ওয়াটটো মানে ইয়াত যেতিয়া বেটাৰী চাৰ্জ যেতিয়া ইয়াত বেটাৰীটোৰ মানে বেটাৰীৰ কাম নোহোৱা হয়, এই অতিৰিক্ত কাৰেণ্টখিনি পোলৰ, ইয়াত বেটাৰী নাথাকে। অফ গ্ৰিড সিস্টেমত বেটাৰী নাথাকে, অন গ্ৰিড সিস্টেমত বেটাৰী নাথাকে, এই নেট KWH থাকে। যিখিনি কাৰেণ্ট আমাৰ অলাগতিয়াল, যিখিনি প্ৰয়োজন নহয়, সেইখিনি কাৰেণ্ট আমাৰ পোলৰ মাধ্যমেৰে মেইন কাৰেণ্টত গুচি যায়, অৰ্থাৎ APDCL ত বিক্ৰী হৈ যায়, আমাৰ চৰকাৰৰ আণ্ডাৰত আহি যায়, চৰকাৰৰ তাত সেইখিনি বিক্ৰী কৰিব পাৰি। আৰু তাৰ পৰা আমি এটা মোটা
পইচা মানে আৰ্নিং কৰিব পাৰে গতিকে অন গ্ৰিডত এটা পইচা আৰ্নিং কৰিব পাৰে কিন্তু অন গ্ৰিডত এটা মানে প্ৰব্লেম হ'ল যদি কিবা কাৰণত ইলেক্ট্ৰিচিটি অফ হয় মানে লাইন গ'ল ৰাতি কাৰেণ্ট নোহোৱা হ'ল 7টা বজাত বা 8টা বজাত তেতিয়া কি হ'ব তেতিয়া এইটো সম্পূৰ্ণ বন্ধ হৈ যাব মানে এইটোৰ দ্বাৰাই চলি থাকিব মেইন ইলেক্ট্ৰিচিটি যেটো অফিচৰ দ্বাৰা কাৰেণ্ট পাইছো সেইটোৰ দ্বাৰা চলি থাকিব কিন্তু এই সোলাৰে কাম নকৰা হ'ব কিন্তু যদি অফগ্ৰিড সিস্টেমত কি হয় অফগ্ৰিড সিস্টেম বেটাৰি থাকে যেহেতুকে অফগ্ৰিডত বেটাৰি থাকে এই বেটাৰিয়ে ৰাতি 7টাত লাইন গ'ল বা কাৰেণ্ট গ'লে মই লাইন বুলি ফুল শব্দ কৈছো সৰি এইটো কাৰেণ্ট গ'ল তেতিয়া কি হয় ইয়াৰ পৰা যিখিনি কাৰেণ্ট যদি কাৰেণ্ট যায় তেতিয়া এই বেটাৰিৰ পৰা সিস্টেমটো কাৰেণ্ট পাই থাকিব হোমত কাৰেণ্ট আহি থাকিব গতিকে অফগ্ৰিডত এইটো সুবিধা আছে কিন্তু অনগ্ৰিডত হেতু নাই অনগ্ৰিডত ডাইৰেক্ট কানেক্ট হৈ থাকে যদি মানে ইয়াৰ পৰা পোলৰ মাধ্যমেৰে তোমাৰ যি ইলেক্ট্ৰিচিটি পাইছো সেইটোৱে যদি তাতেও বন্ধ হৈ যায় গোটেই সিস্টেম শাটডাউন হৈ যাব মানে ইলেক্ট্ৰিচিটি বন্ধ হৈ থাকিব ওৰে প্লা যিবিলাক খজুলি আছে সব বন্ধ হৈ থাকিব কিন্তু এইটোত কিন্তু কাৰেণ্ট পাই থাকিব বেটাৰিৰ পৰা এটো হ'ল অফগ্ৰিডৰ তাৰমানে এটা গুৰুত্ব অফগ্ৰিডৰ এটা তাৰ ক্যাৰেক্টাৰিষ্টিক্স আৰু আমি যেটো কৈছো আৰু নতুনকৈ এটা আছে হাইব্ৰিড এই হাইব্ৰিডৰ দুটা হুমাই আছে হেতু বেছি খৰচ পৰে মানে ইলেক্ট্ৰিচিটি তাতে বিক্ৰী কৰিবও পাৰি আৰু ষ্টৰেজ কৰিব পাৰি হেতু বিষয়ৰ পাছত আলোচনা কৰিম গতিকে বস্তুখিনি আপোনালোকক মই এইখিনি কথা বুজাই দিলো আৰু মই ভিডিওৰ মাধ্যমেৰে মই ওপৰত গৈ দেখুৱাই আছো কিমানখিনি শুদ্ধ হৈছে আপোনালোকে কনসিডাৰ কৰি ফেলে এইটো বস্তু হেৰি কৰিব আৰু আপোনালোক আৰু মই যোগাযোগ নম্বৰটো দি দিম ভেণ্ডৰৰ তাৰ তেওঁলোক যোগাযোগ কৰি আপোনালোকে যদি বিচাৰে ঘৰত লগাব বিচাৰে লগাব পাৰিব গতিকে এইটো ইয়াত ফটো সহকাৰে দিয়া আছে ধুনিয়াকৈ চাই ল'ব এইটো অন গ্ৰিডৰ এইটো সোলাৰ পৰা ইনভাৰ্টাৰ কানেক্ট আহিল ইয়াত ডিসি ইয়াত আপোনাৰ নেট কেডব্লিউএইচ কানেক্ট আছে ইয়াৰ দ্বাৰা ইলেক্ট্ৰিচিটি বিক্ৰী কৰিব পাৰে যিখিনি অতিৰিক্ত ইউজ নহয় এইটো হোমত আমাৰ কাৰেণ্ট বিলাক মাৰ গৈ আছে এইটো আমাৰ অফগ্ৰিড সিস্টেম ইয়াত সোলাৰৰ পৰা ইনভাৰ্টাৰ কানেক্ট আছে ইনভাৰ্টাৰৰ পৰা বেটাৰি আৰু ফেলে হোম ঘৰত কাৰেণ্ট হেন গৈ আছে 500 ওয়াট 300 ওয়াট ইউজ হৈ আছে 200 ওয়াট তো বেটাৰি দিছে যদি ইউজ নহয় বেটাৰি চাৰ্জ হৈ গ'ল তেতিয়া সেইখিনি এনেই যায় অপচয় হয় এটো মানে কাৰেণ্টলৈ ঘূৰি না যায় এটো বা যদি লাইন গ'ল এটো দুটা কানেক্টৰ আমাৰ যেটো মেইন ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টৰ পৰা কাৰেণ্ট আহে হেতু দ্বাৰা চলি থাকে তেনেকুৱা আৰু বস্তু হ'ল সেইখিনি কথা মই আপোনালোকক জনাম ঠিক আছে ধন্যবাদ ক'ব পাৰিলো মানে এইবিলাক বস্তু কানেক্ট কৰিলে এটা বস্তু লক্ষ্য কৰিব লাগিব য'ত সূৰ্যৰ পোহৰ সুন্দৰকৈ পৰে তেনেকুৱা ঠাইতে আমি এইবিলাক বস্তু কানেক্ট কৰিবলৈ মই দেখুৱাই আছো আপোনালোকক অলপমান গতিকে চাই লওক এখিনি সূৰ্যৰ পোহৰ সুন্দৰকৈ এনেকুৱা পোষ্ট থাকিলে নহ'ব পুৰা সূৰ্যৰ পোহৰটো যাতে সুন্দৰকৈ পৰে তেতিয়া তাৰমানে সুন্দৰকৈ পৰিলে তাৰমানে কি হয় কাৰেণ্টটো ধুনীয়াকৈ পাই থকা যায় সূৰ্যৰ পোহৰটো পুৰা পৰা ঠাইতে মানে অলপ যদি চাই পৰে সেইখিনি ঠাইত মানে সেইখিনি পেনেলৰ ধৰ সেলটোৱে কাম নকৰে কাম কৰে কিন্তু হি ইলেক্ট্ৰিচিটি প্ৰভাইড নকৰে মানে সূৰ্যৰ পোহৰত কিছু ফটন পাৰ্টিকলছ পৰে নহয় সেই পাৰ্টিকলছে কাৰেণ্টটো ইলেক্ট্ৰিচিটি প্ৰভাইড কৰে ঠিক আছে ধন্যবাদ কানেকশনটো এনেকৈ কৰে কানেক্ট কৰা আছে সৰু মানে লোকৰ ব্যৱহাৰ আছে আৰু বিল্ডিং হ'লে বেছি ভাল সব জেগাত মানে য'ত সূৰ্যৰ পোহৰ বেছি দিব পাৰে সেইবিলাক জেগাত বেছি কাৰেণ্ট উৎপন্ন হয় মই প্ৰেক্টিকেলি আপোনালোকৰ ওপৰত দেখুৱাই আছোঁ কেনেকুৱাকৈ লগাইছে কানেক্ট কৰিছে অন গ্ৰিড সিস্টেম এওঁলোকৰতো অন গ্ৰিড সিস্টেম আমাৰ মহাহাটৰ এতিয়া মোৰ লোকেশ্যনটো হ'ল লেঙাত লগাইছে এইটো লেঙাত লগোৱা হৈছে দক্ষিণ লেঙাত লগোৱা হৈছে এইটো পেনেল আপোনালোকে চাই লওক এই সিস্টেমত লগোৱা হৈছে গোটেইখিনি কানেক্ট এই পেনেল এইবিলাক সৰু পেনেল দেখুৱাই দিছোঁ চাই লওক আপোনালোকে কানেক্ট কৰিছে প্ৰায় আপোনাৰ এইটো 2 লাখ টকা আপোনাৰ দিব লাগিব 2 লাখ টকা প্ৰভাইড কৰিব লাগিব 2 লাখ টকা যদি প্ৰভাইড কৰে তেতিয়া আপোনালোকৰ সাবসিডি প্ৰায় 70000 টকা হ'ব 1,90,000 প্ৰভাইড কৰিলে 60000 পাব তেনেকুৱা গতিকে ইয়াৰ এইটো এটা গভৰ্ণমেণ্ট স্কিম হয় ইয়াৰ মূল উদ্দেশ্য হ'ল যাতে প্ৰত্যেক ঘৰ মানুহে ফ্ৰী ইলেক্ট্ৰিচিটি পায় হেতুৱে মূল উদ্দেশ্য মই বাকি ভিডিওটো বুজাই দিছো কেনেকুৱা ইয়াৰ সিস্টেমটো অন গ্ৰিড অফ গ্ৰিড আপোনালোক কোনটো পছন্দ কৰিব মানে অন গ্ৰিডটো কেনেকুৱা যদি ঘৰত কাৰেণ্ট আপোনালোক ঘৰত কাৰেণ্ট নাযায়
24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই থাকে 1 ঘণ্টা যে তেতিয়া আপোনালোকে অন গ্ৰিডটো প্ৰিফাৰ কৰিব কিন্তু অফ গ্ৰিডটো বেছি ভাল 90% মানুহ অফ গ্ৰিডটো কৰে কাৰণ বেটাৰী ষ্ট'ৰেজ হৈ থাকে অন গ্ৰিডৰ যদি ষ্ট'ৰেজ নাথাকে কাৰেণ্ট গ'লে গোটেই শ্বাট ডাউন হৈ যায় গোটেই চিষ্টেমটো সেইকাৰণে অন গ্ৰিডটোত তাৰমানে চাহিদাটো কম কিন্তু অফ গ্ৰিডৰ চাহিদাটো বেছি কিন্তু অন গ্ৰিডত আকৌ বিক্ৰী কৰিব পাৰে সেইটো এটা তাৰ প্লাছ পইণ্ট বিক্ৰী কৰি পইচা পায় ইলেক্ট্ৰিচিটি বিক্ৰী কৰি পেলাই সেইটো যদি যিবিলাক জেগাত কাৰেণ্ট নাযায় তেনেকুৱা জেগাবিলাকৰ কাৰণে অন গ্ৰিডটো ভাল এনেকুৱা অফ গ্ৰিড আৰু হাইব্ৰিডটো এতিয়া আহিছে হাইব্ৰিডটোতো বেছি প্ৰিফাৰেবল দুটা চিষ্টেমে সোমাই আছে অন গ্ৰিডো আছে অফ গ্ৰিডো সোমাই আছে সেইটো মাৰ্চ কৰাই পেলাই বিক্ৰীও কৰিব পাৰি ষ্ট'ৰেজো কৰিব পাৰি গতিকে হাইব্ৰিডেটো ভৱিষ্যতে হয়তো হাইব্ৰিডেটো ইউজ কৰিব চাগে মানুহে ঠিক আছে ধন্যবাদ আজি ভিডিঅ'খিনিত যদি আপোনালোকে ভালদৰে বুজি পাইছে মোক জনাব কমেণ্ট বক্সত আৰু যদি কিবা বুজি পোৱা নাই মোক কণ্টেক্ট কৰি পেলাই জনাব পাৰিব ফোন নাম্বাৰ দিম আৰু মই ভিডিঅ'টোৰ তলত ইয়াত আহি যাব আপোনালোকে নামটো ভেণ্ডৰ ডিটেইলছ যিজনক কণ্টেক্ট কৰি পেলাই আপুনি আপোনালোকৰ ঘৰত তাৰমানে এইটো কানেক্ট কৰি চাগে তেওঁলোকৰ মই ডিটেইলছটো তামোলপুৰত ঘৰ চাগে তেওঁলোকে মোৰ জেঠিমাৰ ল'ৰা এজনো আছে এইবিলাক কাম কৰে তেওঁলোকে আপোনালোকৰ ঘৰত গৈ এইটো চিষ্টেম কানেক্ট কৰি থৈ যাব তেওঁলোকে এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰটেকিঙে কাম কৰে ঠিক আছে ধন্যবাদ